দিয়ৰ মজিয়াত মই মিনহাস এটা বিষয় লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ মাজলৈ আপোনালোকৰ মনতো এটা প্ৰশ্ন উত্থাপন হৈ আছে বাৰে বাৰে হয়তো সেই প্ৰশ্নটোৱে আপোনাক খুলি খাই আছে বাৰে বাৰে হয়তো সেই প্ৰশ্নটোৱে আপোনাক মুৰত আঘাত কৰি আছে সেই প্ৰশ্নটোৰ উত্তৰ কি জানি আপুনি এই মুহূৰ্তলৈ পোৱা নাই অথবা সেই প্ৰশ্নটোৰ উত্তৰ আপুনি বিচাৰি এতিয়াও হাবাথুৰি খাইছে সেই প্ৰশ্নটোই হৈছে কোড হেৰাল ডিবি ষ্টকৰ দীপাঙ্কৰ বৰ্মন যি দীপাঙ্কৰ বৰ্মনক লৈ সমগ্ৰ অসমতে হলকনিৰ সৃষ্টি হৈছিল যিগৰাকী দীপাঙ্কৰ বৰ্মনৰ কৰ্মকাণ্ডই সমগ্ৰ অসমৰ ৰাজ্যবাসীক এক প্ৰকাৰ আচম্বিত কৰি তুলিছিল যি দীপাঙ্কৰ বৰ্মনৰ কেলেংকাৰীৰ কথাই আপোনাক আচৰিত কৰি তুলিছিল পূৰ্বেও কোনো কাৰণতে কোনো কাহানিও এনেকুৱা ধৰণৰ কেলেংকাৰীৰ কথা হয়তো এগৰাকী সাধাৰণ যুৱকৰ ক্ষেত্ৰত আপোনালোকে দেখা পোৱা নাছিল সেইগৰাকী হৈছিল পোনপ্ৰথমে অসমত কেলেংকাৰীৰ বিষয় লৈ অহা এইগৰাকী যুৱক আছিল নাম দীপাঙ্কৰ বৰ্মন ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাঙ্কৰ বৰ্মন সেইগৰাকী দীপাঙ্কৰ বৰ্মনৰ পৰাই ওলাইছিল ৭,০০০ কোটি টকাৰ কেলেংকাৰী ট্ৰেডিঙৰ নামত ৭,০০০ কোটি টকাৰ কেলেংকাৰী কৰি ধৰা পৰিছিল নিজৰ বিবাহৰ প্ৰাক মুহূৰ্তত দীপাঙ্কৰ বৰ্মনৰ লগত আছিল প্ৰেয়সী মনালিছাৰ লগত এক প্ৰকাৰ চলাই গৈছিল দীপাঙ্কৰ বৰ্মনে হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী আৰু সেই বাতৰি সম্প্ৰচাৰ হৈছিল তাৰ পিছতে এক প্ৰকাৰ হলকনিৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যতে আৰু এক প্ৰকাৰ দীপাঙ্কৰ বৰ্মন তেতিয়াই পলাইছিল নিজৰ প্ৰেয়সীক এৰি থৈ দীপাঙ্কৰ বৰ্মনে নিজৰ সেফ সাইড বিচাৰি এই স্থানৰ পৰা অসমৰ পৰা তেওঁ পলাই গৈছিল কিন্তু আজি পৰ্যন্ত হেগৰাকী দীপাঙ্কৰ বৰ্মন ওলাই নাহিল আজি পৰ্যন্ত দীপাঙ্কৰ বৰ্মনক অসম আৰক্ষীয়ে ধৰিব নোৱাৰিলে আজি পৰ্যন্ত দীপাঙ্কৰ বৰ্মন অন্তৰ্ধান হৈ থাকিল নিজকে আত্মগোপন কৰি থাকিব পাৰিলে দীপাঙ্কৰ বৰ্মনে আজি পৰ্যন্ত তাৰ পিছতে দীপাঙ্কৰ বৰ্মনৰ পিছতে ট্ৰেডিং কেলেংকাৰীৰ এটাকৈ ফাদিল হৈছিল ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত থকা এই যি আপোনালোকে নাম শুনি আছে আজি এই মুহূৰ্তটো শুনি আছে সুমি বৰা শুনি আছে বিশাল ফুকন তাৰ্কিক এনেকুৱা ধৰণৰ কেইবাটাও নাম আপুনি শুনি আছে সেই সকলো ট্ৰেডিঙৰ লগতে জড়িত আছিল সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে অসম আৰক্ষীয়ে এক প্ৰকাৰ অভিযান চলাইছিল আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল কোটি টকাৰ কেলেংকাৰী কৰা বিশাল ফুকন আৰু তাৰ পিছত নাম সাঙুৰ খাইছিল এগৰাকী অভিনেত্ৰী নৃত্য অভিনেত্ৰী সুমি বৰাৰ নাম আৰু সুমি বৰাৰ নাম সাঙুৰ খোৱাৰ লগে লগেই তেওঁ নিজৰ স্বামীক লৈ এই অসম এৰি পলাই গৈছিল নিজকে আত্মগোপন কৰি ৰাখিছিল নিজকে অন্তৰ্ধান কৰি ৰাখিছিল সুমি বৰাই তাৰ পিছতো কিন্তু অসম আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হ'ল অথবা সুমি বৰাই আত্মসমৰ্পণ কৰাৰ এটা ৰাস্তা বিচাৰি পেলাই অসম আৰক্ষীয়ে হওক অথবা চিআইডিৰ লগত গোপনভাৱে বুজাবুজি কৰিয়েই হওক আত্মসমৰ্পণ কৰাৰ এটা ৰাস্তা বিচাৰি পালে এয়া হৈছে সুমি বৰাৰ কথা সুমি বৰাই ইতিমধ্যে আত্মসমৰ্পণ কৰিলে স্বামী তাৰ্কিক বৰাই আত্মসমৰ্পণ কৰিলে কোটি টকাৰ কেলেংকাৰী কৰা বিশাল ফুকনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে বিশাল ফুকন এতিয়াও বন্ধ কোঠাৰ কাৰাগাৰৰ বন্ধ কোঠাৰ এতিয়া আলহী সুমি বৰাও হয়তো আৰক্ষী তদন্তৰ অন্তত কি হয় সেয়া এতিয়াও ক'ব নোৱাৰি হয়তো তেওঁ যাব পাৰে কাৰাগাৰৰ বন্ধ কোঠালৈ যাব পাৰে স্বামী তাৰ্কিক বৰা কিন্তু ৰাইজৰ মনত প্ৰশ্ন উত্থাপন এইটোৱেই হৈছে কোড হেৰাল ডিবি ষ্টকৰ দীপাঙ্কৰ বৰ্মন অসমত প্ৰথম কেলেংকাৰীৰ বিষয়টোৱে ফাদি লৈছিল দীপাঙ্কৰ বৰ্মনৰ পৰা দীপাঙ্কৰ বৰ্মনে আছিল অসমত প্ৰথম কেলেংকাৰী কৰা ট্ৰেডিঙৰ নামত কেলেংকাৰী কৰা প্ৰথমজন ব্যক্তি যাৰ ৭,০০০ কোটি টকাৰ কেলেংকাৰী ফাদি লৈছিল আৰু সেই সময়তে হলকনিৰ সৃষ্টি হৈছিল কিন্তু আজিৰ প্ৰেক্ষাপটত যদি আপুনি চাবলৈ যায় তেনেহলে সেইগৰাকী দীপাঙ্কৰ বৰ্মন আজি কিন্তু অন্তৰ্ধান সেইগৰাকী দীপাঙ্কৰ বৰ্মনৰ ক্ষেত্ৰত কিন্তু আজি অসম আৰক্ষী নিমাত সেইগৰাকী দীপাঙ্কৰ বৰ্মনৰ ক্ষেত্ৰত কিন্তু আজি ৰাজনৈতিক নেতাসকল নিমাত যি ৰাজনৈতিক নেতাই যি বিধায়কে যি মন্ত্ৰীয়ে সুমি বৰাৰ সন্দৰ্ভত মন্তব্য কৰিছে বিশাল ফুকনৰ সন্দৰ্ভত মন্তব্য কৰিছে বা অন্য ধন্য ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত লোকসকলৰ ওপৰত মন্তব্য কৰিছে সেই কেইগৰাকী নেতা মন্ত্ৰীয়ে কিন্তু দীপাঙ্কৰ বৰ্মনৰ ওপৰত মন্তব্য কৰাৰ পৰা বিৰত আছে এয়া হৈছে বৰ্তমান সময়ৰ পৰিস্থিতি এটা ৰাইজৰ মনত প্ৰশ্ন উত্থাপন এইটোৱেই হৈছে দীপাঙ্কৰ বৰ্মন ক'ত গ'ল কাৰ এখন আশীৰ্বাদৰ হাত আছে যিখন হাতৰ বাবে দীপাঙ্কৰ বৰ্মনে নিজকে আত্মগোপন কৰি ৰাখিব পাৰিছে
আজি 23টা দিন অতিক্ৰম কৰিলে 24টা দিন অতিক্ৰম কৰিলে 21 আগষ্টই কিন্তু নোহোৱা হৈছিল 21 আগষ্টৰ পৰা আজি পৰ্যন্ত দীপাংকৰ বৰ্মন কিন্তু অন্তৰ্ধান আজি পৰ্যন্ত কিন্তু দীপাংকৰ বৰ্মন এই অসমত নাই বা এই স্থানত নাই আজি 23টা দিন পাৰ হ'ল কিন্তু দীপাংকৰ বৰ্মনৰ খবৰ নোলাল দীপাংকৰ বৰ্মন ক'ত আছে তাক বিচাৰি পাবলৈ সক্ষম নহল অসম আৰক্ষী দীপাংকৰ বৰ্মনৰ কথা যিমানেই গভীৰ হৈ আহিছে যিমানেই দীপাংকৰ বৰ্মনৰ অন্তৰ্ধান হোৱাৰ কথাটো ভিতৰলৈ সোমাই গৈছে সিমানেই কিন্তু বহুতৰে মুখত চৰ্চা হোৱা শুনিছো সামাজিক মাধ্যমত চৰ্চা হোৱা শুনিছো যে কোনোবা নেতা মন্ত্ৰীও তাত সাঙুৰ খাই আছে কোনোবা মন্ত্ৰীৰ পত্নী কোনোবা বিধায়কৰ পত্নী কোনোবা গৰাকী বিধায়ক কোনোবাটো বিশেষ ৰাজনৈতিক দলৰ নেতা এইগৰাকী দীপাংকৰ বৰ্মনৰ লগত জড়িত হৈ থকাৰ খবৰ কিন্তু এতিয়া ওলাইছে হেয়া সামাজিক মাধ্যমতেই হওক অথবা সচেতন মহলৰ কথাৰ আড্ডাতেই হওক এতিয়া ওলাইছে এক প্ৰকাৰ ওলাবলৈ ধৰিছে দীপাংকৰ বৰ্মনৰ লগত কোন কোনে ট্ৰেডিঙত জড়িত আছিল বিশেষ কোনো ধৰণৰ ৰাজনৈতিক নেতাৰ খুহাতখনৰ আশীৰ্বাদ নথকাকে আজি পৰ্যন্ত দীপাংকৰ বৰ্মন হাৰি থাকিব নোৱাৰিলে হেতেন যদিহে তেনেকুৱা ধৰণৰ কোনোবা বিধায়ক অথবা মন্ত্ৰীৰ আশীৰ্বাদৰ হাতখন দীপাংকৰ বৰ্মনৰ তাত নাথাকিল হেতেন তাও হেয়াও প্ৰশ্ন উত্থাপন হৈছে হেয়াও এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে দীপাংকৰ বৰ্মনে হাজাৰ হাজাৰ কোটি টকা কেলেংকাৰী কৰি কেনেদৰে মুকলি বনাই ফুৰি থাকিব পাৰিছে কেনেদৰে দীপাংকৰ বৰ্মনক আজি তাৰিখলৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে দীপাংকৰ বৰ্মনৰ নামত পল্টন বজাৰ থানাত 200ৰো অধিক গোচৰ ৰুজু হ'ল 200ৰো অধিক এজাহাৰ দাখিল কৰা হ'ল দীপাংকৰ বৰ্মনৰ নামত মনালিসাৰ যিগৰাকী প্ৰেয়সী আছিল তাজ বিবান্তাত বিবাহৰ দিন ধাৰ্য কৰা হৈছিল তাৰ 10 ছেপ্টেম্বৰত সেই বিবাহো উকলি গ'ল সময় উকলি গ'ল প্ৰেয়সী কাৰাগাৰত গ'ল দীপাংকৰ অন্তৰ্ধান হ'ল আৰু সেই মনালিসাকো কিন্তু সেইগৰাকী প্ৰেয়সী মনালিসাকো কিন্তু নামমাত্ৰ জেৰা চলোৱাৰ কথাৰহে অভিযোগ উত্থাপন হৈছে আৰক্ষীয়ে নামমাত্ৰ জেৰা চলাই জেললৈ কাৰাগাৰলৈ পঠিয়াই দিয়াৰ কথা উল্লেখ কৰিছে একাংশ সচেতন মহলে এইহেনিতে এতিয়া প্ৰশ্ন এইটোৱে উত্থাপন হৈছে দীপাংকৰ বৰ্মনৰ লগত কাৰ হাত আছে দীপাংকৰ বৰ্মনৰ মূৰৰ ওপৰত আশীৰ্বাদৰ হাতখন কাৰ আছে কোন মন্ত্ৰী কোন বিধায়কৰ কোনটো ৰাজনৈতিক বিশেষ দলৰ আশীৰ্বাদ আছে দীপাংকৰ বৰ্মনৰ মূৰত কোন গৰাকী মন্ত্ৰীৰ পত্নী জড়িত আছে ডিবি ষ্টকৰ লগত নে ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনক ধৰিলেই সকলো ফাদিল হ'ব বুলি আজি পৰ্যন্ত দীপাংকৰ বৰ্মন অন্তৰ্ধান হৈ আছে নেকি ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনক ধৰিলেই আৰক্ষীয়ে জেৰা কৰিলেই সমগ্ৰ বিষয়টো ওলাই পৰিব বুলি আজি পৰ্যন্ত দীপাংকৰ বৰ্মনক অন্তৰ্ধান কৰোৱাই ৰখা হৈছে নেকি দীপাংকৰ বৰ্মনক অন্তৰ্ধান কৰাই ৰখাৰ উদ্দেশ্য এটাই নেকি যে ৰাজনৈতিক দলৰ বা কোনোবাটো ৰাজনৈতিক দল অথবা কোনোবা ৰাজনৈতিক নেতাৰ মুখাখন খোলা যাব নেকি যাৰ বাবে দীপাংকৰ বৰ্মনক অন্তৰ্ধান কৰোৱাই ৰখা হৈছে এয়া এটা সাধাৰণ ৰাইজৰ প্ৰশ্ন মন্তব্য কৰি যাব পাৰে আপোনালোকেও কমেন্ট বক্সত জনাই যাব পাৰে আপোনালোকৰ মনত খুধুৱাই থকা সেই কথাটো দীপাংকৰ বৰ্মনক লৈ খুধুৱাই থকা কথাটো আপোনালোকৰ কমেন্ট বক্সত জনাই যাব পাৰে আপুনি ক'ব পাৰে আপোনাৰ মনত কি খুধুৱাই আছে আপুনি জনাই যাব পাৰে কাৰণ দীপাংকৰ বৰ্মনক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে দীপাংকৰ বৰ্মনক লৈ মানুহে প্ৰশ্ন কৰা হৈছে কাৰণ সুমি বৰা বিশাল ফুকন তাৰ্কিক বৰা সকলোবিলাক আৰক্ষীৰ জালত পৰিল সিআইডি লাগিল সিআইডিও জালত পেলালে আত্মসমৰ্পণ কৰোৱালে তাৰ পিছতো দীপাংকৰ বৰ্মন ক'ত গ'ল দীপাংকৰ বৰ্মন 21 তাৰিখৰ পৰা 21 আগষ্টৰ পৰা আজি 21 ছেপ্টেম্বৰ পাবহি এমাহ ধৰি এগৰাকী অভিযুক্ত এটা বৃহৎ কেলেংকাৰীৰ গোচৰত অভিযুক্ত এগৰাকী ব্যক্তি কেনেদৰে আৰক্ষীৰ চকুত ধুলি মাৰি লুকাই থাকিব পাৰে এয়া হৈছে সাধাৰণ ৰাইজৰ প্ৰশ্ন আপুনিও জনাই যাব পাৰে মন্তব্য আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত আজি বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত এটা মন্তব্য কৰিছে সামাজিক মাধ্যমত এই বিশেষ কেলেংকাৰীৰ ক্ষেত্ৰত অখিল গগৈয়ে মন্তব্য কৰিছে আমি আপোনাৰ মনত খুধুৱাই থকা প্ৰশ্নটো লৈ আহিবৰ কাৰণে চেষ্টা কৰিলো অখিল গগৈয়ে কি কৈছিলে হেয়া আপুনি এবাৰ শুনক 11,000 কোটি টকাৰ এটা অনলাইন ট্ৰেডিং স্কেম সংগঠিত হৈছে অসমত এই যে কিবা বিশাল ফুকন এই যে কি বৰ্মন দীপাংকৰ বৰ্মনৰ কেছটোত 7,000 কোটি টকা বিশাল ফুকনৰ কেছটোত 2,000 কোটি টকা 7 2 9
আৰু বাকী গোটেই অগৰং বগৰং গোটেইবিলাক ধৰিলে টোটেল হৈ গ'লগে 11,000 কোটি টকাৰ কেলেংকাৰী। এই 11,000 কোটি টকাৰ কেলেংকাৰীটোত যেতিয়া মন্ত্ৰীৰ নাম লাহে লাহে সোমাবলৈ ধৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ আশে পাশেও দুজন এজন মানুহৰ ফটো চটো ওলাবলৈ ধৰিলে, মন্ত্ৰীবিলাকৰ পত্নীবিলাকৰ ফটোবিলাক ওলাবলৈ ধৰিলে। আকস্মিকভাৱে 9, 10 আৰু 11 তাৰিখৰ দিনা সোণাপুৰত উচ্ছেদ কৰি দিয়া হ'ল। আৰু এইটোতো সকলোৱে জানে যে অসমত কিবা এটা যদি চৰকাৰ বিৰোধী কিবা এটা যদি মানুহৰ প্ৰতিবাদ আহে, লগে লগে এটা ঢোল আছে, সেইটো হ'ল মিয়া ঢোল। মিয়াটোৰ ওপৰত ডগৰা কোবাই দি দিলে হৈ গ'ল আৰু লগে লগে ইছ্যু ডাইভাৰ্ট। এইটোৱে হ'ল সোণাপুৰৰ উচ্ছেদৰ মূল কাহিনী। আমি সকলোৱে জানো যে সোণাপুৰৰ উচ্ছেদটো সোণাপুৰৰ ট্ৰাইবেল মানুহক মাটি ঘূৰাই দিবৰ কাৰণে কৰা নাই। কেলে কৰা নাই মই কৈ দিম বাৰু এটা এটাকে আপোনাক। কিমান মাটি আছে সোণাপুৰত সেইটোও কৈ দিম। মোৰ হাতত একদম সম্পূৰ্ণ তথ্য আছে। গোটেই বিষয়বিলাকত লৈ আমি জড়িত নিজে। আমি ইমান দিন আন্দোলন কৰি আহিছো। আপোনালোকে যদি সঁচাকেই হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ ট্ৰাইবেল মানুহক ইমান ভাল পায়, তেতিয়াহ'লে ডিমৰীয়াত সেই ট্ৰাইবেল মানুহৰ সমষ্টিটো কেলেনো SC সমষ্টি ঘোষণা কৰি দিলে? মই এটা বেছিক প্ৰশ্ন কৰিছো দেই। মই আশা কৰো আপোনালোকে বস্তুটো কেটচ কৰিব পাৰিব। যদি হিমন্ত বিশ্ব শৰ্মাই আমাৰ সোণাপুৰৰ, আমাৰ ডিমৰীয়াৰ, আমাৰ ক্ষেত্ৰীৰ ট্ৰাইবেল মানুহবিলাকক, তাৰ বড়ো, তাৰ তিৱা আৰু তাৰ কাৰ্বি মানুহবিলাকক যদি সঁচাকেই ভাল পায়, তেতিয়াহ'লে ডিমৰীয়াটো ট্ৰাইবেল সমষ্টি নকৰি সেইটো কেলে SC সমষ্টি কৰি দিলে? কাৰণ তাত হিন্দু বেংগলী মানুহ আৰু হিন্দু বাংলাদেশীও তাত আছে। আপোনালোকে সকলোৱে দেখিছে। তাত অকল এটা জাতিৰ মানুহক, মিয়া মানুহৰ ওপৰত উচ্ছেদ কৰা হৈছে। নন প্ৰটেক্টেড ক্লাছ কিন্তু অকল মিয়া মানুহে নাই তাত। কেলে? 2026 চনৰ নিৰ্বাচনীৰ প্ৰস্তুতিৰ অংশৰূপে মিয়া নামৰ এই কাৰ্ডখন আকৌ খেলিবলৈ আৰম্ভ কৰা হৈছে। এই সময়ত বিজেপি চৰকাৰৰ একমাত্ৰ বস্তুটো হ'ল মুছলিম বিদ্বেষ বিয়পাই দিয়া। উজনি অসমত যেতিয়াই বিজেপি বিৰোধী ঢৌ আহি গ'ল, যোৰহাট লোকসভা নিৰ্বাচনত হাৰাৰ পাছত এতিয়া উজনি অসমৰ মানুহে বিজেপিক খেদিবৰ কাৰণে প্ৰস্তুতি চলাই আছে। উজনি অসমৰ গাঁৱে গাঁৱে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন চলি আছে। উজনি অসমৰ মানুহে বিজেপিক এতিয়া ঘৃণা কৰে। লগে লগে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মিয়া ইছ্যুটোক উত্থাপন কৰি দিয়া হ'ল। 11,000 কোটি টকাৰ এটা অনলাইন ট্ৰেডিং স্কেম সংঘটিত হৈছে অসমত। এই যে কিবা বিশাল ফুকন, এই যে কি